ৰাজ্যত নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ সময়তে কোকৰাঝাৰত এগৰাকী ব্যৱসায়ীৰ পৰা জব্দ কৰিছে ৫৬ লাখ টকা। কোকৰাঝাৰ সদৰ থানাত অনুসন্ধান অব্যাহত ৰাখিছে ফ্লাইং স্কোৱাডে। আৰু ইফালে জালুকবাৰীতো সাগৰ মল্ল বুজৰ বৰুৱা নামৰ এজন ব্যক্তিৰ পৰা জব্দ ২৫ লাখ টকা। সাগৰ মল্লৰ ঘৰ নলবাৰীত বুলি জানিব পৰা গৈছে। ব্যক্তিগত ফাৰ্মাচীৰ ব্যৱসায়ৰ বাবে টকাখিনি লৈ অনা বুলি আৰক্ষীৰ আগত জানিবলৈ দিয়ে সাগৰ মল্ল বুজৰ বৰুৱাই। ইফালে বশিষ্ঠ আৰক্ষীৰ তালাচীত মাইখুলিত জব্দ কৰিছে ৪,৬৬,৮০০ টকাকৈ। এগৰাকী মণিপুৰী মহিলাই লৈ আহিছিল টকাখিনি। ঘটনা সন্দৰ্ভত ফ্লাইং স্কোৱাডে তদন্ত অব্যাহত ৰাখিছে যদিও টকাৰ উৎস বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ঘৰৰ ওচৰত এইটো কাটিয়া ব্ৰিজৰ কাটিয়া ব্ৰিজ বুলি কয়। ইয়াতে আমি জালুকবাৰী আমি SST টিমৰ লগত তালাচী অভিযান চলাওঁ। এখন XUV 700 গাড়ী এখনত তালাচী চলাওঁতে প্ৰায় 25 লাখ মান টকা 25 লাখ টকা এতিয়ালৈকে তেওঁ কৈছে 25 লাখ আছে। 25 লাখ টকা জব্দ কৰিবলৈ সক্ষম হওঁ। আমি এতিয়া আয়কৰ বিভাগক খবৰ দিয়া হৈছে। আয়কৰ বিভাগৰ পৰা বিষয়া আহি আছে, তাৰপিছত আমি এইটো হিচাপ নিকাচ কৰা।